তেখেতক প্ৰদান কৰা হৈছে আৰু ঠাকুৰ সন্মানীয় সভাপতি তথা অধ্যক্ষ নাৰায়ণ ভূঞাদেৱে এখনি তেখেতক প্ৰশস্তি পত্ৰ প্ৰদান কৰা হৈছে। শ্ৰদ্ধা জনাবৰ কাৰণে সন্মান জনাবৰ কাৰণে আজিলৈকে এই 15 বছৰীয়া কংগ্ৰেছ চৰকাৰ আৰু এই 10 বছৰীয়া বিজেপি চৰকাৰে মাঘীৰ পূৰ্ণিমা, এই মাঘ মাহৰ পূৰ্ণিমা তিথিৰ দিনাখন এটা পবিত্ৰ দিনত পবিত্ৰ ক্ষণত আমি এটা বঁটা প্ৰদান অনুষ্ঠান অনিৰুদ্ধদেৱ গুৰুজনাৰ কাৰণে আমি ৰাখিছিলোঁ আৰু সেই শুভ দিনত আজি আমি বঁটা প্ৰদান অনুষ্ঠানটোৰ কাৰ্যসূচী সমাপ্ত কৰিছোঁ। এইটো আমাৰ দায়িত্ব আৰু কৰ্তব্য, যিহেতু গুৰুজনাৰ আমাৰ বৰনাৰায়ণপুৰৰ বালিকুচি সত্ৰত জন্মগ্ৰহণ কৰিছিল, অৱতাৰ বৰণ কৰিছিল। আমি ভূমিপুত্ৰ হিচাপে আমাৰ এই গুৰুজনাক আমি এই ভূমিৰ পৰাই এটা বঁটা প্ৰদান অনুষ্ঠানেৰে এটা বৰ্ণিল যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ, যে আমাৰ এই প্ৰথম বৰ্ষত আমি এই বঁটা প্ৰদান কৰিছোঁ আৰু এইখিনি আমাৰ দায়িত্ব আৰু কৰ্তব্য আছিল বুলি আমি সমূহ বৰনাৰায়ণপুৰবাসীয়ে ভাবিছোঁ আৰু সেই ভাৱনা চিন্তাকে আমি আজি অকণমান প্ৰকাশ কৰিবৰ কাৰণে সুযোগ আৰু সুবিধা পাইছোঁ। আমি এই বঁটা যি পৰ্যন্ত চৰকাৰে আমাৰ এই বঁটা চৰকাৰীকৰণ নকৰিব তেতিয়ালৈকে এই বঁটা আমি আমাৰ সাকুৰ তৰফৰ পৰা দি যোৱাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু লগতে আমি এইটো কথাও ক'বলৈ গৈছোঁ যে অনিৰুদ্ধ গুৰুজনক বহু বুৰঞ্জীবিদে কেইটামান জাতি আৰু জনগোষ্ঠীৰ গুৰু বুলি প্ৰতিপন্ন কৰিবলৈ যি ব্যৱস্থা, যি প্ৰয়াস কৰিছিল, সেই কথাটো আমি এই বৰনাৰায়ণপুৰৰ পৰা, এই জন্মভূমিৰ পৰা এটা যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ আৰু ক'বলৈ বিচাৰিছোঁ যে অনিৰুদ্ধদেৱ গুৰুজনা কেৱল কেইটামান জাতি জনগোষ্ঠীৰ গুৰু নহয়, নৱবৈষ্ণৱ ধৰ্মৰ চাৰিক খুঁটা আমাৰ শংকৰদেৱ গুৰুজনাৰ পাছত মাধৱদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনাৰ পাছত গোপালতা গুৰুজনা আৰু গোপালতা গুৰুজনাৰ পাছতেই অনিৰুদ্ধদেৱ গুৰুজনা। এই যিটো নৱবৈষ্ণৱ আন্দোলনৰ গুৰুধৰোতা, এই গুৰুজনাক কিছু বুৰঞ্জীবিদে কেৱল আমি দেখা পাওঁ, বুৰঞ্জীবিদে কেৱল কেইটামান জাতি জনগোষ্ঠীৰ গুৰু বুলি প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে আৰু আমি ইয়াৰ সম্পূৰ্ণ বিৰোধ কৰি আমি ধলপুৰৰ বালিকুচি সত্ৰৰ এই পবিত্ৰ ভূমিৰ পৰা এটা বৰ্ণিল যাত্ৰা কৰিবলৈ বিচাৰিছোঁ, যে আমি গুৰুজনা কেৱল 2-4টা জনগোষ্ঠীৰে যে গুৰু নহয়, এই কথাটো আমি অসমত আমি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিম। আৰু আমি ইয়াৰ পাছত আমি অকল আমাৰ যি বঁটা থাকিব, এই বঁটা আমি অনিৰুদ্ধদেৱৰ ওপৰত যি গৱেষক, অনিৰুদ্ধদেৱৰ ওপৰত যাৰ বিশেষভাৱে যি সাহিত্যিক গৱেষক, সেইসকলৰ কাৰণে আমি প্ৰদান কৰিম। আৰু আমি এই পবিত্ৰ ভূমিতেই কৰিম যে এনেকুৱা কথা নহয়, যদি এই য'লৈকে আমাক নিমন্ত্ৰণ কৰে আমি ত'তেই গৈ এই বঁটা প্ৰদান কৰিম। আমি এইটো আপোনালোকৰ জৰিয়তে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। এই ঐতিহাসিক ক্ষণটো মায়ামাৰ সম্প্ৰদায়ৰ আৰু সমগ্ৰ মায়ামাৰ বৈষ্ণৱ সমাজৰ কাৰণে এটা ঐতিহাসিক ক্ষণ, যিটো সাকুৰ নামৰ গোষ্ঠীয়ে প্ৰথমবাৰৰ কাৰণে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু এই বঁটা আমাক প্ৰদান কৰিছে, কিন্তু আমি এই বঁটা প্ৰদান আমি আশীৰ্বাদ হিচাপে লৈছোঁ আৰু ভক্ত বৈষ্ণৱসকলৰ আহ্বান আৰু তেখেতলোকৰ নিৰ্দেশ
হিচাপেহে পালন কৰিছোঁ। কাৰণ এই বঁটাই আমাক প্ৰেৰণা দিব, কিন্তু এই বঁটাৰ যিটো সন্মান, এই বঁটাক যেনেধৰণে ওপৰলৈ লৈ যাব লাগে সেইধৰণে আমি চেষ্টা কৰিম। কাৰণ এই বঁটা তেতিয়াহে উচ্চ খাপ ওপৰলৈ উন্নীত হ'ব যেতিয়া যিজনা গুৰু আদ্যশ্বৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আমাৰ সম্প্ৰদায়ৰ তথা সমাজ প্ৰতিষ্ঠাপক, যিজন গুৰুৰ মহান অৱদান আছে, তেখেতে আজি 415 বছৰ আগতেই প্ৰথমতে বিষ্ণু বালিকিঞ্চিত সত্ৰ পাতি তাৰপিছত নাহাৰতী সত্ৰ স্থাপন কৰি 5খনকৈ অমূল্য গ্ৰন্থ ধৰ্মশাস্ত্ৰ ৰচনা কৰিছিলে, যিজন আছিলে বিদগ্ধ পণ্ডিত। কিন্তু তেৰাৰ অৱদান বিভিন্ন সময়ত, পৰৱৰ্তী সময়ত আপোনালোকে নিশ্চয় জানে যে অনিৰুদ্ধদেৱৰ পিছত আমাৰ মায়ামাৰ সম্প্ৰদায়ৰ ওপৰত ৰাজতন্ত্ৰৰ যিটো অত্যাচাৰ চলিছিলে, তাক সেই সময়ত বিশেষভাৱে এই গুৰুজনাৰ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বান আহি পৰিছিল। আৰু পৰৱৰ্তী সময়তো আমি দেখিলোঁ বিভিন্ন ধৰণৰ আজিলৈকে কোনো চৰকাৰ বা কোনো বিশেষ সংগঠনে গুৰুজন বা অন্যান্য ধৰণৰ যিখিনি সাহিত্য সভাকে ধৰি সত্ৰ মহাসভাকে ধৰি সেইসকলে আদ্যশ্বৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱক তেখেতৰ গুণৰাজি, তেখেতৰ সৃষ্টিৰাজি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিখিনি কৰিব লাগিছিল সেইখিনি কৰা নাছিল। কিন্তু সাকু নামৰ যিটো সংগঠনে আজি যিয়ে এই মহৎ পদক্ষেপ লৈছে সেইটোৱে আমাক অতি আনন্দ দিছে। আৰু এইটোৱে ভৱিষ্যতে গুৰুজনাৰ ক্ষেত্ৰত অধ্যয়ন চৰ্চা বা তেখেতৰ যিখিনি অৱদান সেইখিনি বাহিৰত প্ৰচাৰ প্ৰসাৰত বিশেষ প্ৰেৰণা দিব। আৰু উঠি অহা প্ৰজন্মৰ কাৰণে ই এটা অতি প্ৰেৰণাৰ দিব। আৰু আমিও এতিয়া এই যি বঁটা প্ৰদান কৰিছে, এই বঁটা প্ৰদান আমি এটা আশীৰ্বাদ হিচাপে, আৰু এই বঁটা প্ৰদান সমাজৰ আমাক নিৰ্দেশ মতে, যেনেকৈ যিধৰণে গৰাকীয়ে নিজৰ লগুৱাক যিধৰণে যিকোনো কাম কৰিবলৈ নিৰ্দেশ দিয়ে আৰু প্ৰকৃত লগুৱাই যিধৰণে তেখেতৰ গৰাকীক সন্তুষ্ট কৰিবলৈ বেছি আনন্দ পায়, সেইধৰণে আমিও সেই মায়ামাৰ সমাজৰ যিখিনি আশা আকাংক্ষা সেইখিনি পূৰণ কৰি তেখেতলোকক আমি সেৱা জনোৱাৰে আমাৰ জীৱনৰ লক্ষ্য হ'ব। আৰু পৰৱৰ্তী সময়ত আমি যিখিনি কৰি আমাৰ সাধ্যানুসাৰে এই গুৰুজনা তথা মায়ামাৰ সম্প্ৰদায়ৰ অন্যান্য ঠাইত প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।